সুখ দুখৰ সমাহাৰী জীৱন নহয়নে? ইমান ধুনীয়া সেউজীয়াখিনিৰ মাজেৰে আজি গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। মা, দেউতা, বা আৰু মই এটা বিশেষ কাৰণত গুৱাহাটীলৈ বুলি যাব লগা হ'ল। সুখেই হওক বা দুখেই হওক, দুখতো হওক সুখতো হওক, জীৱনটো উপভোগ কৰিবই লাগিব নহয়নে? এয়া বাটত আকৌ কেইখনমান ফটো উঠিলোঁ। তাৰ মাজতে আকৌ মই কালি যে বনাইছিলোঁ পিঠা, সেয়াও কেইটামান লৈ গৈছিলোঁ, তাকো উলিয়ালোঁ বাটতে। এইবাৰ আকৌ গৈ পাই ভাত খোৱাত লাগিলোঁ। কাঁহীখন পাই ৰ'বলৈ সময় নাই। কামৰ মাজতে এইবাৰ কফি একাপ খাম বুলি দুয়োজনী ওলাই আহিলোঁ। কফি আৰু বাৰ্গাৰ খালোঁ, কিন্তু কফিৰ সোৱাদহে একেবাৰে ভাল নাপালোঁ। গোটেই দিনটোৰ বাবে কণমানিটো ঘৰতে এৰি থৈ গৈছোঁ। মাজে মাজে আকৌ সেইটোও চিন্তা লাগে। তথাপি নিজৰ দায়িত্ব আৰু কৰ্তব্যখিনি পালন কৰিবই লাগিব, নহয় জানো? মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, মৰম অকণমান দি যাব। ভিডিঅ'টো ইমান আগ্ৰহেৰে চোৱাৰ বাবে সকলোকে ধন্যবাদ। ঘূৰি আহোঁতে আকৌ সকলোৱে মিলি সীতা জখলাত চাহৰ জুতি ল'লোঁ।